এভৰিৱান প্ৰথমতে সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টো খুব বেছি ইন্টাৰেষ্টিং এটা ভিডিঅ' কাৰণ আজি আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন দুটামান সলভ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আমি ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কেলকুলেট কৰিম আৰু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন এটা শ্বৰ্টকাট মেথডিক কেলকুলেট কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু চেনেলটো যদি প্ৰথমবাৰ ভাবিছা লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিবা তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিছো এখন হৈছে তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ 2025 মেজাৰমেণ্ট আৰু ইভালুৱেশ্যনৰ পেপাৰখন এইখনত মেইনলি তোমালোকে যদি চোৱা এটা কুৱেশ্যন দিছে কেলকুলেট চেন্ট্ৰেল টেণ্ডেন্সিজ ফ্ৰম দ্য ফলোয়িং আনগ্ৰুপ ডাটা 6 মাৰ্কছ দি আহিছে চ' এই নাম্বাৰকেইটা দি দিছে নাম্বাৰকেইটা মেইনলি তোমালোকৰ দিছে 2 4 7 6 হয়নে সো এইকেইটা হৈছে তোমালোকৰ নম্বৰকেইটা আৰু এইকেইটাৰ চেন্ট্ৰেল টেণ্ডেন্সিজ মানে আমি মেইনলি মিন মিডিয়ান মোড উলিয়াব লাগিব বুজি পাইছানে মিন মিডিয়ান আৰু মোড আমি উলিয়াব লাগিব এইকেইটাৰ সো এইকেইটাৰ মিন উলিয়াবলৈ একেবাৰে সহজ তোমালোকে যদি মিন উলিয়াৰ ভিডিঅ'টো চোৱা নাই এতিয়ালৈকে এবাৰ চাই ল'বা তেতিয়া তোমালোকৰ আৰু ক্লিয়াৰ হৈ যাব এই নাম্বাৰকেইটাৰ মিন উলিয়াবলৈ এটা মেইনলি তোমালোকৰ আনগ্ৰুপ ডাটা হৈ আছে গতিকে মিন উলিয়াবলৈ চিম্পলি তোমালোকে কি কৰিব লাগে গোটেই নাম্বাৰকেইটাক প্ৰথমতে যোগ কৰি দিয়া মই যদি চাওঁ 2 + 4 হয়নে +7 +6 +9 okay +7 +1 +8 বুলি এইখিনিতে মই ওপৰতে লিখি দিছো okay আৰু এটোক ডিভাইড কৰিব লাগিব কিহেৰে ডিভাইড কৰিব লাগিব 8 টো এইখিনিতে লিখিব পাৰিম সো এটোক এতিয়া ডিভাইড কিহেৰে কৰিব লাগিব আমি নম্বৰকেইটা প্লাস কৰিলো ডিভাইড কৰিব লাগিব 1 2 3 4 5 6 7 8টা নম্বৰ আছে গতিকে 8 ৰে ডিভাইড কৰি দিব লাগিব এতিয়া নম্বৰকেইটা যদি আমি যোগ কৰিলো কিমান পাম চোৱা নম্বৰকেইটা যোগ কৰিবলৈ গ'লে 4 2 6 হয়নে 7 6 13 13 6 19 19 9 28 28 7 35 36 36 8 44 গতিকে এটো 44 হৈ গ'ল ডিভাইডেড বাই 8 হয়নে আৰু আমি সকলোৱে জানো কিমান হয় 8 5 গুণ 40 আৰু 4 এটা থাকিব গতিকে 5.5 হৈ যাব তোমালোকৰ মিনটো ওকে সো একেবাৰে সহজ সিম্পল আমি ক্যালকুলেশন নাম্বাৰকেইটা যোগ কৰি ডিভাইড কৰি দিলো এটা মিডিয়ান উলিয়াব দিছে মিন মিডিয়ান মোড গটেকেইটা উলিয়াব দিছে মিডিয়ান উলিয়াবলৈ সিম্পল আমি প্ৰথমতে এইকেইটা কি কৰিম এসেন্ডিং অৰ্ডাৰত সজাই লম সৰু পৰা ডাঙৰলৈ সজাই লম সো সৰু পৰা ডাঙৰলৈ সজাওতে আমাৰ কি হ'ব প্ৰথমতে 1 আহিব তাৰ পিছত 2 আহিলে তাৰ পিছত 4 আহিব হয়নে তাৰ পিছত যদি 6 আহিব তাৰ পিছত তোমালোকৰ 7 আহিব তাৰ পিছত আকৌ 7 আহিব 1 2 4 6 7 7 তাৰ পিছত আহিব 9 আৰু তাৰ পিছত আহিব 8 হয়নে এটা মই যদি চাওঁ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নম্বৰ আছে মানে আমি কি কৰিব লাগিব এই মাজৰ নম্বৰ দুটাৰ মিনটো ললে হল হেতু হৈ যাব তোমালোকৰ মিডিয়ান মানে মাজৰ নম্বৰ দুটা প্লাস কৰি পেলাই 2 ৰে হৰণ কৰিলে হল মিডিয়ান is equal to simple 6 plus 7 by 2 6 plus 7 by 2 so এটো হৈ যাব 6.5 হয়নে 6 plus 7 মানে 13 13ক 2 এৰ হৰণ কৰিলে তোমালকে পাই যাবা 6.5 ওকে সো আমি নেক্সট যদি চাও এতিয়া মোড উলিয়াব দিছে মোড মানে সিম্পল যোনটো নম্বৰ সবতকে বেছিবাৰ ৰিপিট হৈছে এতিয়া যদি তোমালকে নম্বৰখিনি চোৱা ইয়াতে দেখি আছে তোমালোকৰ 7 টো দুবাৰ আহিছে হয়নে 7 টো দুবাৰ ৰিপিট হৈছে সো আমাৰ যেটো মোড হ'ব এই ডাটাখিনিৰ হেতু হৈ যাব তোমালোকৰ 7 ওকে দেখিলা কিমান সহজতে ওলাই গল মিন মিডিয়ান মোড উলিয়াটো একেবাৰে সহজ গতিকে তোমালকে পৰীক্ষাত একেবাৰে ইঠৈ নাহিবা ইয়াৰ পিছত আহি গল তোমালোকৰ এই নেক্সট যোনটো অংক আছে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ক্যালকুলেট কৰিব দিছে 9 নম্বৰ অংক ঠিক আছে এই অংকটো কৰিম আমি এটা ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ক্যালকুলেশন কৰাৰ ট্ৰেডিশনাল মেথডটো ইউজ কৰিলে নহব ইয়াত অকনমান বেলেগ এটা ফৰ্মুলা ইউজ কৰিব লাগিব গতিকে ভিডিওটো চাই থাকা গম পাই যাবা কেনেকৈ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ক্যালকুলেট কৰিব লাগে সো তেতিয়াহলে আমি চাও কেনেকৈ আমি ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনটো ক্যালকুলেট কৰিম প্ৰথমতে প্ৰশ্নটো চাই লও প্ৰশ্নটো কি দিছে তোমালোকৰ ইন্টাৰভেলছ খিনি এখিনি দিয়া আছে হয়নে ইন্টাৰভেলছ খিনি এখিনি দিয়া আছে 0 পৰা 4 লে 5 পৰা 9 লে 10 পৰা 14 লে 15 পৰা 19 লে আৰু এখিনি তোমালোকৰ ফ্ৰিকুৱেন্সি f খিনি দিয়া আছে ঠিক আছে এতিয়া আমি টেবুলখন বনাই লৈছো টেবুলখন এনেকুৱা ধৰণৰ হ'ব এতিয়া তোমালোকে যোনটো ফৰ্মুলা ইউজ কৰিবলৈ গৈ আছা ফৰ্মুলাটো হৈছে এটো ওকে এটো তোমালোকৰ শৰ্টকাট ফৰ্মুলা ওকে এটো শৰ্টকাট মানে ট্ৰেডিশনাল ফৰ্মুলাটো তোমালোকৰ সৰু নাম্বাৰ বিলাকৰ ক্ষেত্ৰত ইউজ কৰি থাকিব পাৰি কিন্তু যেতিয়া নাম্বাৰবোৰ ডাঙৰ হৈ যায় ইয়াত যেনেকৈ আছে তেতিয়া তোমালোকৰ কি হৈ যায় সেই ফৰ্মুলাটো ইউজ কৰি থাকিলে বেছি টাইম কনজিউমিং হয় আৰু পৰীক্ষাত হেতু ইউজ কৰিব নালাগে তোমালোকে সিম্পল এই ফৰ্মুলাটো ইউজ কৰিবা সো এটো ফৰ্মুলাত কি আছে সিম্পল কথা h মানে হৈছে তোমালোকৰ এই যোনকিটা ক্লাস আছে ক্লাস কিটাৰ পৰা h টো উলিয়াব লাগে ক্লাস ওয়াইড বুলি কয় আৰু হেতু উলিয়াবলৈ সিম্পল তোমালোকে ইয়াত যদি সোৱা ডিসকন্টিনিউয়াস হৈ আছে বেছি কমপ্লেক্স নকৰো সিম্পল কথা 0 পৰা 4 লে আছে আকৌ যদি সোৱা 5 ৰ পৰা 9 লে আছে ঠিক আছে আকৌ 9 to আছে ইয়াত কিন্তু 9 নাই 10 ৰ পৰা 14 লে আছে মানে এনেকুৱা হৈ থাকিলে তোমালোকৰ এটো ডিসকন্টিনিউয়াস হৈ থাকে সো সিম্পল এবোৰৰ ক্ষেত্ৰত h মানে ক্লাস ওয়াইড টু উলিয়াবলৈ তোমালকে 4 ৰ পৰা 0 মাইনাস কৰি এই 1 এটা প্লাস কৰি দিবা যেনেকৈ মই ইয়াত কৰিছো 4 আমি 4 ৰ পৰা যদি 0 মাইনাস কৰি দিও 4 এ পাম আৰু 4 লগত 1 প্লাস কৰি পেলাই এই h টো যোনটো হেতু পাইছো 5
হলে সো h2 হৈ গল তাৰ পিছত তোমালোকে f খিনি জানা d খিনি কেনেকৈ উলিয়াইছো চাই লোৱা d টো কেনেকৈ উলিয়াইছো d টো সিম্পল কথা d মানে হৈছে d = x - a / h এতিয়া a কি a মানে হৈছে কি আমি x খিনি যে উলিয়াম তাৰ মাজৰ যোনটো একে মিডল নাম্বাৰটো থাকিব একে মাজত যোনটো নাম্বাৰ থাকিব হেতুকে আমি a বুলি কনসিডাৰ কৰিলম হেতুক এজিউম মিন বুলি কয় ওকে সো অংকটো যেতিয়া ক্যালকুলেশন আমি কৰি যাম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা এতিয়া মই যদি চাও এখিনি তোমালোকৰ f খিনি আছে ইয়াতে ক্লাস ইন্টাৰভেল খিনি আছে আগৰ ভিডিও কিটা যদি চাই x কেনেকৈ উলিয়াও গম পাইছে আমি ইহত দুটাক যোগ কৰি পেলাই 2 এৰ হৰণ কৰি দিও 0 + 4 / 2 0 + 4 মানে 4 / 2 মানে আলটিমেটলি 2 হ'ব কেটো হলে 5 ৰ লগত 9 যোগ কৰি দিয়া 5 + 9 14 হ'ব 14 ক 2 এ ডিভাইড কৰি দিয়া হৈ যাব 7 মানে 2 + 7 হৈছে নেক্সট টু তোমালোকে যদি চোৱা এটো 12 হৈ যাব ওকে নেক্সট টু তোমালোকে যদি চোৱা এটো 17 হৈ যাব নেক্সট টু তোমালোকে যদি চোৱা 22 হৈ যাব হলে মই জাস্ট 5 5 প্লাস কৰি গৈ আছো তাৰ পিছত 27 হৈ যাব তোমালোকে যদি চোৱা এইগিটা প্লাস কৰি পেলাই 2 এ ডিভাইড কৰি চোৱা 27 এ পাবা বুজি পাইছা নে তাৰ পিছত যদি চোৱা 32 হৈ যাব 5 আকৌ প্লাস কৰি দিলো আকৌ যদি চোৱা 37 হৈ যাব হলে প্যাটাৰ্নটো ফলো কৰিছে গতিকে মই প্যাটাৰ্নটো মতে পাতি গৈছো তাৰ পিছত যদি চোৱা 42 হৈ গল আৰু শেষত একেবাৰে 47 হৈ গল এটো হলে গতিকে x খিনি একেবাৰতে আমি উলিয়াই দিলো এতিয়া d খিনি উলিয়াম d উলিয়াবলৈ সিম্পল কথা x - a মানে এই যোনটো x আছে ইয়াৰ পৰা a এটা মাইনাস কৰিম a মানে কি a মানে আমি এইগিটা যদি নম্বৰ গিটা চাও একেবাৰে মাজত কোনটো নম্বৰ আছে ইয়াৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 11টা আছে নে সো ইয়াতে 11টা নাই 10টা হে আছে দেই মোৰ ভুল হল হিসাব কৰা সো এটা যদি চোৱা 10টা আছে আৰু তাৰ একেবাৰে মাজৰ যোন দুটা ভ্যালু হেতু এই 22 টো আৰু 27 টো হয় হলে এতিয়া মোৰ কনভেনিয়েন্সৰ কাৰণে মই ধৰিলো 27 টো আমাৰ a আমাৰ কিমান ধৰিলো 27 টোক মই ধৰি ললো a বুলি ওকে এতিয়া a টো x ৰ পৰা এটো মাইনাস কৰিব লাগে x আছে 2 2 ৰ পৰা 27 মাইনাস কৰিলে তোমালোকে পাবা কিমান -25 আকৌ -25 টোক এই h টোৰে হৰণ কৰি দিব লাগে h মানে কি 5 আছে গতিকে -25 ক যদি মই 5 এৰে ডিভাইড কৰি দিও তেতিয়া হলে যাব তোমালোকৰ -5 হলে সো মানে প্ৰথম যোনটো ক্লাস হেতুৰ কাৰণে আমি d কিমান পালো -5 হলে সেকেন্ডটো যদি সো 7 আছে 7 ৰ পৰা তুমি 27 মাইনাস কৰি দিয়া -20 হ'ব -20 ক যদি 5 এৰে হৰণ কৰি দিয়া এটো ধৰিলা -20 হল 5 এৰে হৰণ কৰিলে তোমালোকে পাবা -4 সো এটো সিম্পল -4 হৈ যাব 12 ৰ পৰা 27 মাইনাস কৰি দিলে হ'ব 15 -15 ক যদি 5 এৰে হৰণ কৰি দিয়া এটো হৈ যাব -3 হলে 17 ৰ পৰা 27 মাইনাস কৰিলে -10 হ'ব -10 ক 5 এৰে হৰণ কৰি দিয়া -2 হৈ যাব হলে তাৰ পিছত এটো যদি চোৱা -1 হৈ যাব কাৰণ 22 ৰ পৰা 27 মাইনাস কৰিলে -5 হ'ব ওকে তাৰ পিছত 27 ৰ পৰা 27 মাইনাস কৰিলে 0 হ'ব এটো 0 পালো পিছৰটো যদি চোৱা 1 পাম তাৰ পিছৰটো যদি চোৱা 2 পাম তাৰ পিছৰটো যদি চোৱা তোমালোকে 4 পাম হলে তাৰ পিছৰটো যদি চোৱা 4 নাপাও এটো 3 পাম এটো 3 পাই যাম আমি হয়নে 3 কিয় পাম মই যদি 27 42 ৰ পৰা 27 মাইনাস কৰি দিও তেতিয়া হলে কিমান হ'ব তোমালোকৰ 15 থা হ'ব হয় নে নহয় 15 হ'ব গতিকে এটো 3 পাই যাম আৰু এটো যদি চোৱা তোমালোকে 4 পাই যাবা ওকে সো এইগিটা আমাৰ কি ওলাই গল তোমালোকৰ d খিনি ওলাই গল সিম্পল কথা a টো আমি কনসিডাৰ কৰিলো 27 প্ৰতিটোৰ পৰা a মাইনাস কৰি h মানে 5 এৰে হৰণ কৰি গলো d খিনি পাই গলো এটা d স্কয়াৰ খিনি উলিওৱা -5 ক স্কয়াৰ কৰিলে তোমালোকে পাবা 25 হলে তাৰ পিছত যদি চা -4 ক স্কয়াৰ কৰিলে 16 পাবা -3 ক স্কয়াৰ কৰিলে 9 পাবা -2 ক স্কয়াৰ কৰিলে 4 পাবা তাৰ পিছত ক স্কয়াৰ কৰিলে 1 পাবা 0 পাবা 1 ক স্কয়াৰ কৰিলে 1 2 ক স্কয়াৰ কৰিলে 4 3 ক স্কয়াৰ কৰিলে 9 তাৰ পিছত ক স্কয়াৰ কৰিলে 16 পাই যাবা এখিনি হৈ গল তোমালোকৰ d স্কয়াৰ ইয়া d স্কয়াৰ দৰকাৰ হয় সেইকাৰণে মই d স্কয়াৰ খিনি উলিয়াই লৈছো নেক্সট তোমালোকক fd টো লাগিব দেখিছানে এটো fd আছে নহয় সামেশন fd মানে fd খিনি আমাক লাগিব গতিকে fd খিনি উলিয়ালো f আৰু d খিনি পূৰণ কৰি যোৱা সিম্পল f আৰু d 1 * -5 পাই যাবা -5 2 * -4 পাই যাবা -8 হলে তাৰপিছত 3 * -3 পাই যাবা -12 হলে 3 * -2 -6 পাই যাবা হলে তাৰপিছত 9 * -1 মানে -9 এ পাই যাবা ওকে 11 * 0 মানে 0 এ পাই গলা 10 * 1 মানে এটো 10 পাই গলা হলে 6 * 2 মানে 12 পালা নেক্সট তোমালোকে 9 পাবা তাৰ পিছৰটো তোমালোকে 4 পাই যাবা হলে এখিনি তোমালোকে fd খিনি পাই গলা এতিয়া fd খিনি যদি যোগ কৰি দিয়া তোমালোকে কিমান পাবা এটোৰ সামেশনটো মানে তোমালোকৰ সামেশন fd টো হেতু তোমালোকে কিমান পাবা চোন 28 13 হৈ গল 13 12 25 হৈ গল 25 31 হৈ গল 31 9 40 হৈ গল মানে -40 পাই আছে হলে -40 তাৰ লগত আকৌ এই পজিটিভ খিনি যোগ কৰিব লাগিব 10 12 22 হৈ গল 22 9 31 হৈ গল 31 4 35 হৈ গল মানে ইয়াৰ লগত তোমালোকে 35 যদি যোগ দি দিয়া তোমালোকে যেটো সামেশন পাই যাবা এই গুটে কলমটোৰ মানে সামেশন fd হেতু পাই যাবা -5 হলে
বুজি পাই আছে এতিয়ালৈকে আমি এইটো কলম এতিয়া উলিয়ালে সিম্পল তোমালোকৰ হৈ যাব এফ ডি স্কোৱাৰ আৰু এফ কলম দুটা পূৰণ কৰিব লাগিব এইটো আৰু এইটো হয়নে 125 কিমান পাবা 25 পালা হলে নেক্সট যদি চোৱা 216 কিমান পাবা 32 পাবা হলে নেক্সট যদি চোৱা 4 ইনটু 9 কিমান পাবা 36 পাবা হলে নেক্সট যদি চোৱা 3 ইনটু 4 এইটো পাই যাবা 12 পাবা হলে নেক্সট যদি চোৱা 9 ইনটু 1 9 এ পাবা নেক্সট টু 0 এ পালা হলে তাৰপিছত যদি চোৱা 10 ইনটু 1 10 এ পালা হলে আৰু 6 ইনটু 4 24 পাই গলা হলে তাৰপিছতে 3 ইনটু 9 27 পাই গলা আৰু লাষ্টত 1 ইনটু 16 এফ ডি স্কোৱাৰ মানে এইটো 16 পাই গলা হলে এতিয়া আমাক এই সামেশন এফ ডি স্কোৱাৰটো লাগিব ইয়াত চোন সামেশন এফ ডি স্কোৱাৰ আছে দেখিছানে মানে এই কলমটোৰ সামেশনটো আমাক লাগিব ইয়াৰ যোগফলটো হলে এতিয়া যোগ কৰিবলৈ যদি চাওঁ 5 2 7 হ'ল 7 6 13 হ'ল 13 2 15 হ'ল 15 9 15 9 24 হ'ল 24 4 28 28 7 এইটো 27 হৈ আছে ন 28 7 35 হ'ল 35 6 হৈ গ'ল 41 1 উকলিল 4 হলে 41 1 থাকিলে 4 উকলি গ'ল 4 2 6 হ'ল 6 3 9 হ'ল 9 3 12 হ'ল হলে 12 1 13 13 1 14 14 2 তোমালোকৰ 16 হৈ গ'ল 16 2 18 হৈ গ'ল 18 19 হৈ গ'ল মানে 191 পাই যাবা তোমালোকে এই সামেশনটো মানে এই যেটো সামেশন এফ ডি স্কয়াৰ হেতু পাই গ'ল 199 191 আৰু যেটো সামেশন এফ ডি হেতু পাই গ'ল -5 হলে গতিকে আমি আনি পেলাই সেই কিটা ফৰ্মুলাটোত বহুৱাই দিলে তোমালোকৰ জাস্ট কামখিনি হৈ যাব তোমালোকৰ সেই কিটা আনি যদি ফৰ্মুলাটোত বহাই দিও আৰু আমি অকনমান ক্যালকুলেশন কৰি দিও তেতিয়া হলে হৈ গ'ল তোমালোকৰ এসডি টো তোমালোকে পাই যাবা ওকে সো এতিয়া আমি এসডি টো ক্যালকুলেট কৰো সো তোমালোকে সামেশন এফ ডি কিমান পাইছে এটো পাতি লৈছো -5 পাইছে যাতে কাৰো কনফিউজন না লাগে ওকে তাৰপিছত সামেশন এফ ডি স্কয়াৰ টো কিমান পাইছা সামেশন এফ ডি স্কয়াৰ হেতু পাই আছা তোমালোকে কিমান 191 ঠিক আছে তাৰপিছত তোমালোকৰ যোনটো সামেশন এফ হেতু অলৰেডি সামেশন এফ টো তোমালোকৰ অলৰেডি 50 বুলি কোৱেশ্চনটোতে দিয়া আছে বুজি পাইছানে অলৰেডি 50 বুলি কোৱেশ্চনটো দিয়া আছে গতিকে এটো পাতি ললো এতিয়া এইকিটা ভ্যালু নি পেলাই আমি জাস্ট এই ফৰ্মুলাটোত পাতি অলপমান ক্যালকুলেশন কৰিলে তোমালোকৰ এসডি ওলাই যাব গতিকে আমি এটা ভিডিও সৰি ভ্যালু কিটা তোমালোকৰ ইয়াতে বহাই বহাই গৈ থাকো ওকে এইচ ৰ ভ্যালু আমি অলৰেডি পাই থৈছো 5 হয়নে এইচ ৰ ভ্যালু তোমালোকে পাই থৈছা 5 হেতু আমি বহাই দিলো তাৰ পিছত তোমালোকৰ সামেশন এফ ডি স্কয়াৰ কিমান পাইছা হেতু বহাম ওকে সামেশন এফ ডি স্কয়াৰ মানে এটো তোমালোকে পাই আছা কিমান 191 পাই আছা মানে এটো 191 হৈ যাব ওকে এটো 191 সামেশন এফ মানে তোমালোকে 50 লিখিব পাৰা ওকে তাৰ পিছত মাইনাস সামেশন এফ ডি যোনটো সামেশন এফ ডি পাইছা এটো -5 পাই আছা দেখিছানে এটো সামেশন এফ ডি -5 পাই আছা গতিকে এটো -5 বহাই দিলো ওকে -5 বাই 50 হৈ আছে ভিতৰত তলত ওকে সামেশন এফ মানে 50 এটো বহাই দিলো তাৰ পিছত এটোক আমি স্কয়াৰ কৰি দিলো হলে এতিয়া নেক্সট লাইনত আমি এগিটা জাস্ট অকনমান ক্যালকুলেশন কৰিব লাগিব আৰু তোমালোকৰ আনসাৰটো ওলাই যাব ঠিক আছে এতিয়া যদি মই ক্যালকুলেশন কৰিবলৈ যাও সিম্পল কথা এটো 5 টো বাহিৰত আছে বাহিৰতে থাকক তাৰ পিছত ৰুট ওভাৰ ডাল দি ললো এতিয়া ভিতৰৰ কিটা যদি ক্যালকুলেট কৰো 50 এ 191 ক প্ৰথমতে 3 বাৰ যাব 150 হৈ যাব 41 টা থাকিব এনে পইণ্ট দিলে 410 হৈ যাব আৰু 5 আনগুণ 40 গতিকে 50 আনগুণ 400 হৈ যাব 10 টা থাকিব 100 মানে 5 দুগুণ 100 হৈ গল 3.82 পাবা এটুক যদি তোমালোকে ক্যালকুলেট কৰিবলৈ যোৱা সিম্পল তোমালোকৰ মাইনাস ব্ৰেকেটৰ ভিতৰত 1/10 হৈ যাব হলে কেনেকে হল 5 ৰে ওপৰতলে হৰণ কৰি দিলো 5 ক 5 ৰে 1 বাৰ গল 50 ক 5 ৰে 10 বাৰ গল গতিকে ব্ৰেকেটৰ ভিতৰতে হেতু কৰিলো তাৰ পিছত স্কয়াৰটো দি দিলো এতিয়া নেক্সট লাইনত তোমালোকে সিম্পল 5 ৰুট ওভাৰ 3.82 পাই যাবা হলে আৰু এটো যদি কৰিবলৈ যোৱা তোমালোকে কিমান পাই আছা 1/100 পাই আছা 1/100 মানে আমি সকলোৱে জানো 0.001 হৈ যায় হলে তাৰ মিনিংটো কি তোমালোকে এটো ক্যালকুলেশনটো আৰু কি পাবা ইয়াৰ নেক্সট লাইনত ৰুট ওভাৰ 3.82 minus 0.01 পাই যাবা ঠিক আছে 0.01 হৈ যাব এটো তোমালোকৰ ওকে 0.01 এটা তোমালোকে সিম্পল 5 ইনটু ৰুট ওভাৰ পাই যাবা কিমান 2 পৰা 1 গলে 1 থাকিব আৰু এটো 8 হ'ব সো 3.81 পাই যাবা আৰু 3.81 টুক যদি তোমালোকে ৰুট ওভাৰটো ভাঙিবলৈ যোৱা 3.81 ৰ ৰুট কিমান হ'ব এপ্ৰক্সিমেট ওলাব কাৰণ এটো পাৰফেক্ট স্কয়াৰ নহয় সো সিম্পল কথা 3.81 টু কেনেকে লৈ ললো মই যদি চাও 1 গুণ 1 এ হ'ব হলে 1 টুক ডাবল কৰি দিলো 81 টু নামি আহিলে এটা পইণ্ট হ'ব 81 নামি আহিলে হলে তাৰ পিছত যদি সো এটো 9 দিলে তোমালোকৰ 9 গুণ 2 এটা থাকিবই নহয় 9 গুণ 81 হৈ গল 9 কলিল 9 দুগুণ 18 18 এটা 26 261 হৈ যাব সো আলটিমেটলি তোমালোকে এখিনি 9 এটা পাবা
হ'লে তাৰপিছততো তোমালোকৰ 1.9 সেনেকুৱাই হ'ব সেইটো গতিকে মই 1.9তে ৰাখি দিছোঁ 1.9 ইয়াৰ পিছত কি হ'ব চোৱাচোন এইটো যদি চোৱা 0 হৈ যাব হ'লে এইটো 2 হৈ যাব ইয়াৰ পৰা 2000 এটা দুটা 0 নমাই নিলোঁ এইফালে 0 দুটা থাকিবই হয়নে চ' এইটো ৰুট লাৰ্ণিং যোনটো ৰুট উলিওৱাৰ প্ৰক্ৰিয়া এটা আছে সেইটো ইউজ কৰি আছোঁ মই 38 হৈ যাব এইটোত যদি চোৱা তোমালোকে মে বি 5 দিলে 385 ইনটু 5 হয়নে 5 5 গুণ 25 5 উকলিব 2 5 গুণ 40 42 উকলিল 4 5 3 গুণ 15 19 গতিকে 1925 হৈ যাব 1925 হ'লে তাৰপিছত তোমালোকৰ ইয়াতে তোমালোকৰ 5 এটা বহি যাব চ' এপ্ৰক্সিমেট তোমালোকৰ 1.95 হৈ যাব এইটো ৰুট অভাৰ ল'লে অ'কে 1.95 এইটোক যদি তোমালোকে 5 হৰণ কৰি দিয়া 5 5 গুণ 25 5 9 গুণ 45 47 উকলিল 4 5 গুণ 5 5 4 9.75 হৈ যাব তোমালোকৰ হ'লে 4 45 চৰি সেইটো নহ'ব এনেকুৱা পুৰণটোৱে ভুল হৈ গৈছে মোৰ এইটো যদি কৰিবলৈ যাওঁ 5 5 গুণ 25 5 উকলিব 2 5 9 গুণ 45 45 2 47 উকলিব 4 5 গুণ 5 আছে 4 9 9.75 হ'ব দেই তোমালোকৰ গতিকে এইটোৱে হৈছে তোমালোকৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন অ'কে অকণমান যদি বেছি কমপ্লিকেটেড লাগিছে ভিডিঅ'টো আকৌ এবাৰ চাই ল'বা তোমালোকে মিন মিডিয়ান মড উলিয়ালোঁ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কেলকুলেট কৰিলোঁ যদি তোমালোকক এনেকুৱা কেলকুলেশ্যন আৰু বেছিকৈ লাগে আৰু যদি তোমালোকে প্ৰেক্টিছ কৰিব বিচাৰিছা তেতিয়াহ'লে কমেণ্টত লিখি দিবা লগতে মোৰ চেনেলটো যদি লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিয়া নাই এতিয়ালৈকে কৰি দিবা যোনে অংক টান পায় এইখিনি অংক বিশেষভাৱে প্ৰয়োজন হৈ আছে যাৰ শিকাটোক তেওঁলোকক শ্বেয়াৰ কৰি দিবা গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ নেক্সট ভিডিঅ'ত লগ পাম